গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, মই মৃন্ময় পুনৰাই স্বাগতম জনাইছোঁ আপোনালোকৰ আগত। এই I10 যিখন আছিলে স্পৰ্টছ মডেল, মই দেখুৱাই দিছোঁ আপোনাক। গাড়ীখন অলৰেডি বুক কৰিছিলে দাদাজনে, মই কিন্তু বুকিঙৰ ভিডিঅ'টো দিব পৰা নাছিলোঁ। আজি দাদাজন ৰাতিপুৱা আহি পালে তেজপুৰৰ পৰা। তো মই তেওঁৰ বাইকটো অকণমান লৈছোঁ, গাড়ীখন কেনেকুৱা পালে বা মোৰ বিষয়ে তেওঁ কিছু কথা ক'ব খুজিছে। চ' মই তেওঁলৈকে কেমেৰাটো আগবঢ়াই দিছোঁ। দাদা নমস্কাৰ, এই গাড়ীখন কেনেকুৱা পালে, কি পালে মোক জনাওক। খুব ভালে লাগিছে। হয় চলাই ড্ৰাইভ কৰি চালোঁ, খুব ভালে লাগিছে গাড়ীখন। এইটোৱে আপুনি কথাষাৰ কোৱাৰ কাৰণে আপুনি ৰাখি দিলে। হয় ইমান 2 তাৰিখে মই আহিম বুলি ক'লোঁতেও আপুনি মোৰ কথাষাৰ কোৱাৰ কাৰণে ৰাখি দিলে। আপুনি আজি আহি পিনি গাড়ীটো একদম ভালে লাগিছে আপুনি ইয়াত। আচ্ছা, আৰু আপুনি ৰিকমেণ্ড কৰিবনে আৰু যে মানুহ আহক এনেকৈ ভিডিঅ' চাই গাড়ীখন, মানে আপুনি মোক বিশ্বাস কৰি যেনেকৈ ল'লে গাড়ীখন, সেনেকৈ আৰু মানুহক ক'ব নেকি যে মানে মোক বিশ্বাস কৰি গাড়ী ল'ব পাৰি নে নোৱাৰি? পাৰি, দাদাৰ কণ্টেক্ট নম্বৰটো দিয়াই থাকে। হয় চবে আহক, গাড়ীখন চাই মেলি লৈ লওক। হয় ভালে থাকে গাড়ীখন, বেয়া গাড়ীটো নিদিয়ে, হয় এক্সিডেণ্টেল গাড়ীও নাপায়। হয় সকলোকে ভিডিঅ' চাই কিনে আহি যাওক। হয়, ঠিক আছে দাদা, ধন্যবাদ আপোনাক। পুৰণা যদিও আপোনাৰ কাৰণে নতুনেই গাড়ীখন, গতিকে আপোনাক নতুন গাড়ীখনৰ শুভেচ্ছা জনালোঁ। ভালে কুশলে ৰাখক আপোনালোক ভগৱানে। আজিলৈ এৰিছোঁ, ধন্যবাদ। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে পৰৱৰ্তী গাড়ীখনৰ আপডেট পাই থাকে। আজিলৈ এৰিছোঁ, ধন্যবাদ। জয় আই অসম।